Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি। তো বেঙেনা খেতি আপোনালোকক দেখুৱাই আছো ঠিকে। তো খেতিৰ গছটো যে আপোনালোকে চাই আছে একদম পুৰা ধুনীয়া হৈ আছে, চিকচিকিয়া হৈ আছে, কিন্তু তাৰ মাজতো এক ধৰণৰ বেমাৰ আহি পাইছে। তাৰমানে এই বেঙেনা গছৰ যিটো ডাল এনেকুৱা ডালবিলাক তাৰমানে ফুটা কৰি দিয়ে আৰু বেঙেনাবিলাক ফুটা কৰি দিয়ে। ইয়াৰ কাৰণে আমি কি ধৰণৰ ঔষধ আমি খেতিত খটাব লাগিব, আমি কি ঔষধ ইউজ কৰিব লাগিব, এ টু জেড আজিৰ এই ভিডিঅ'টোৰ মাজেদি আলোচনা কৰিবলৈ গৈ আছোঁ। কিন্তু কথা হ'ল আপোনালোকে বন্ধুসকল স্কিপ নকৰিব, মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে আজিৰ এই ভিডিঅ'টোৰ মাজত কি ৰহস্য মই ৰাখিছোঁ। এই ৰহস্যটো আপোনালোকৰ মাজত আজি মই ভাঙি দিম। তো কথা হ'ল এয়া চাওক, কোম্পানীৰ পৰা মানুহখিনি আহিছে। তো এই মানুহখিনি আপোনালোকক ধুনীয়াকৈ বুজাই দিব যে কিহৰ পৰা আমাৰ এই ছিদ্ৰকাৰী পোকবিলাক আহে আৰু কিয় বগামাছি খেদিবৰ কাৰণে কি ঔষধ দিব লাগে আৰু বেঙেনাবিলাক ফুটা কৰে তাৰ কাৰণে কি ঔষধ দিব। তো চাওক, কোম্পানীৰ পৰা মানুহখিনি আহিছে, আপোনালোকক ধুনীয়াকৈ বুজাই দিব। তো দাদা, প্ৰথমতে আমি পক্সিকেম কোম্পানীৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। কি কোম্পানী? আমি পক্সিকেম কোম্পানী। আচ্ছা, পক্সিকেম বায়ো ইনচেক্টিচাইড হয়। হয়, গতিকে আপোনালোকক প্ৰথমে দেখাব খুজিছোঁ এই বেঙেনা খেতিত যে হেৰি হয়, মাখি এডাল বুলি কয় ইংলিছত, হয় অসমীয়াত মাখি। মাখিৰ উৎপাতৰ পৰা বেঙেনাৰ ডগাবিলাক ছিদ্ৰ কৰে, ফুটা কৰে। তাৰপিছত তাৰ পৰা যিটো পোক উৎপন্ন হয় সেইটো লাভৰা বুলি কয়, বেঙেনাও ফুটা কৰি দিয়ে। তাৰ কাৰণে আমাৰ পক্সিকেম কোম্পানীৰ এটা স্পেচিয়েলি মেডিচিন বনাইছে, লোপকিল প্ৰ'। লোপকিল প্ৰ' এই চাওক আপোনালোকে, এই বস্তুটো স্প্ৰে' কৰাৰ লগে লগে 3 দিনত আপোনালোকে ৰিজাল্ট পাই যাব। মিনিমাম 10 পৰা 15 দিনলৈকে আপোনাৰ খেতি আৰু কোনো ধৰণৰ মাখি এটেক কৰিব নোৱাৰে। আৰু তাৰ লগতে পাতবিলাক চিকচিকীয়া হৈ থাকিব। চাব, আপুনি আগতে যদি বেলেগ ঔষধ ইউজ কৰিছে সেইটো তুলনাত এইটো বহুত উন্নত মানৰ হয়। আচ্ছা, আপোনালোকে এবাৰ মাৰি চাব পাৰে। চাওক, এইটো খেতিত স্প্ৰে' কৰা হৈছিলে, কি ধুনীয়া পাতবিলাক চিকচিকীয়া হৈ আছে। তো বন্ধুসকল আপোনালোকক ধুনীয়াকৈ নিশ্চয় বুজাই দিছে দাদাই। তো দাদাই ধুনীয়াকৈ বুজাই দিয়াৰ ফলত আপোনালোকে নিশ্চয় দাদাৰ কথাখিনি ফ'ল' কৰিব। ফ'ল' কৰি যদি আপোনালোকৰ এনেকুৱা ঔষধ আপোনালোকৰ খেতিত দিম বুলি আপোনালোকে ভাবিছে বা উৎসাহিত হৈছে, তেনেহ'লে আপোনালোকে ততাতৈয়াৰী কৰক। ডিছক্ৰিপশ্যনত নাম্বাৰ দিছোঁ, ফোন মাৰক। যদি আপোনালোকে ঔষধ বিচাৰি পোৱা নাই, মই আপোনালোকক ঔষধখিনি য'ৰ পৰাই নাপাওঁ কিয় মই আপোনালোকক যোগান ধৰিবৰ কাৰণে আগ্ৰহী ল'ম। তো বন্ধুসকল কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'খিনি আপোনালোকে যাতে প্ৰত্যেক দিনে পাই থাকে, যাতে এইবিলাক ভিডিঅ' চাই আপোনালোকৰ নিজৰ প্ৰতিভাৰ বলত, নিজৰ উৎসাহ আনন্দৰ ফলত আপোনালোকক খেতি কৰিবৰ কাৰণে আগ্ৰহী হৈ তাৰ কামনা কৰিলোঁ। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনালোকে এই এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীও যাতে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোনিৱেশ কৰে। তো কথা হ'ল, তো আৰু দুজন দাদা আছে, দাদা দুজনৰ লগত মই আপোনালোকক চিনাকি কৰাই দিম। তো 3জন মানুহ আহিছে আজি এই বেঙেনা খেতিত। 3 দিন আগতে ঔষধ 4 দিন আগতে দি গৈছিল, মোটামুটি 3 দিনতে ৰিজাল্ট পাইছে। পোৱাৰ পিছতে দাদা 3জনে মোক লগ কৰিব আহিছে। এতিয়া আপোনালোকৰ লগত মই আলোচনা কৰি দিম বা চিনাকি কৰাই দিব গৈ আছোঁ। তো দাদা, আপোনাৰ নামটো? মোৰ নাম মুস্তফা আহমেদ, মই পক্সিকেম বায়ো পেষ্টিচাইড কোম্পানীৰ কৰ্মকৰ্তা। মোৰ হেডকোৱাৰ্টাৰ খাৰপিটি। আচ্ছা, মই এই বেঙেনা খেতিত এটা প্ৰডাক্ট দিছিলোঁ, লোপকিল প্ৰ'। আচ্ছা, ইয়াৰ কাৰণে যিটো বেঙেনা ছিদ্ৰকাৰী আৰু ডগা ছিদ্ৰকাৰীৰ কাৰণে লোপকিল প্ৰ' দিছিলোঁ। আৰু এডালৰ কাৰণে যিটো এডাল আছে, এডালৰ কাৰণে আমি এটা প্ৰডাক্ট দিছিলোঁ একোলা, পক্সিকেমৰ বায়ো পেষ্টিচাইড। সেইটোৰ নাম হ'ল একোলা। একোলাটো দিছিলোঁ কিয়াৰ কাৰণে, যিটো আপোনাৰ এডাল আছিল, মাখি আছিল, সেইটোৰ কাৰণে আমি একোলা দিছিলোঁ। এই একোলাটা দিলে কি হয়, আপোনাৰ যিবিলাক এডাল আছে এডালবিলাক গুচি যাব। গুচি যোৱাৰ পিছত কি হয়, লাৰ্ভাটো সৃষ্টি নহয়। তাৰ কাৰণে আমি এই প্ৰডাক্টটো দিছিলোঁ একোলা। তো ভালেই ৰিজাল্ট হৈছে।
এই ব্যঞ্জন খেতিত বেঙেনা খেতিত খুবেই। তো ঔষধটো খেতিয়কক দিয়াৰ পিছত আজি খেতিত ভাল এটা ৰিজাল্ট পাইছে কাৰণে আপোনালোকক আকৌ পুনৰাই মাতিছে। তাৰ উপৰঞ্চি মই আপোনালোকৰ লগত লগ কৰিলোঁ দাদা বাইদেউ যাতে খেতি চাব পাৰে বা আপোনালোকৰ লগত লগ কৰিলে বা আপোনালোকক দেখা পালে আপোনালোকে ঔষধখিনিৰ নাম কৈ দিলে এখেতে যাতে ঔষধখিনি এখেতে দাদা বাইদেউসকলে ল'ব পাৰে যাতে খেতিত দিব পাৰে তাৰে কামনা কৰিলোঁ। তো চাওক আৰু এটা ঔষধ দেখুৱাই আছে কিবা এইটো একোলা এইটো পক্সিকেম কোম্পানী বায়'পেষ্টিচাইড প্ৰডাক্টৰ নাম হ'ল একোলা। এইটো এডালৰ কাম কৰে আপোনাৰ গ্ৰীণ ফ্লাই কওক হোৱাইট ফ্লাই কওক জেচিড কওক যিকোনো আছে গোড়া পোক আছে সেইটোৰ কাৰণে এই একোলাটো স্প্ৰে কৰিলে কোনো ধৰণৰ পোক নাথাকে। তো নিশ্চয় আপোনালোকে বুজি পালে দাদাই কোৱা কথাখিনি আপোনালোকক ধুনীয়াকৈ বুজাই দিলে। তো কথা হ'ল বন্ধুসকল আমি অসমীয়া মানুহখিনি যাতে অন্ততঃ খেতি বাতিৰ ওপৰত মনোযোগী হওঁ। তো অতদিনে আপোনালোকক বহুত ভিডিঅ' মই আপোনালোকক দিছোঁ। তো আমি চবে মিলি হাতে হাত মিলাই যাতে আমি অসমীয়া জাতিটো অন্ততঃ আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা মই আপোনালোকক প্ৰত্যেক দিনাই মই ভিডিঅ'ৰ মাজেদি আপোনালোকক উৎসাহিত কৰি আছোঁ। চাওক আপোনালোকে খেতি কৰিব আপোনালোকে টকা উপাৰ্জন কৰিব আপোনালোকৰ টকাৰ ওপৰত মোৰ কোনো ধৰণৰ হেৰি নাই। তো কথা হ'ল আপোনালোকে খেতি কৰক আমাৰ অসমীয়া জাতি যাতে খেতি কৰি ভাল এটা উৎপাদন কৰিব পাৰে ভাল এটা ফলন পায় ভাল টকা উপাৰ্জন কৰি যাতে ৰাহি কৰিব পাৰে তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ যিখিনি ঔষধ আপোনালোকক দিবলৈ ক'লোঁ বা যিখিনি ঔষধ দাদাসকলে দিছিল